আপোনালোকৰ যদি এখন বাইক আছে আৰু সেই বাইকখন যদি হাণ্টাৰ হয় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো গোটেই চাব লাগিব বুলি মই ভাবোঁ। কিয়নো মই ক'বলৈ গৈ আছোঁ হাণ্টাৰৰ এটা বিশেষ এচেচৰিজৰ কথা, আৰু সেই এচেচৰিজটো হৈছে টপ ৰেক। আপোনালোকে জানে ৰাইডিঙত গ'লে টপ ৰেক এখনৰ কিমান প্ৰয়োজন, আৰু সেই বিশেষে আপোনালোকে হাণ্টাৰত লগাবৰ কাৰণে এটা বঢ়িয়া টপ ৰেকৰ মই এটা আপোনালোকক ছাজেশ্যন দিবলৈ গৈ আছোঁ। এইখন হৈছে মোৰ বাইকখন, আৰু এইফালে আছে বৰ ধুনীয়া এখন নদী এখন আছে। এইটো হৈছে মানস নদী, আৰু মানস নদী ইয়াৰ পৰা কি ধুনীয়াকৈ এইটো বৈ আহি গৈছে, খুবেই বৰ ধুনীয়া দেখা হৈছে নদী। তাৰ কাষতে আছে মোৰ বাইকখন, আৰু এই বস্তুটো হৈছে টপ ৰেক। এই টপ ৰেকখন আপোনালোকে চাব পাৰে, এমটেক্সৰ বৰ ধুনীয়া টপ ৰেক এখন। দেখাটো লুকছ চাওক, ইয়াৰ কি ধুনীয়া লুকছ এটা আহি গৈছে। নৰ্মেলি আপোনালোকে হাণ্টাৰত যদি আপোনালোকে টপ ৰেক লগায় তেতিয়াহ'লে আপোনালোকে এই গ্ৰেপ ৰেলটো আপোনালোকে গুচাব লগা হয়, আৰু এইফালে টপ ৰেকখন লগাব লগা হয়। তেনেকৈ হ'লে আপোনালোকে গাড়ীখন যেতিয়া নেকি ঘূৰা ফুৰা কৰিব, এইফালে মানে পিছফাল কৰিব, তেতিয়াহ'লে আপোনালোকে বৰ প্ৰব্লেম হয়। সেইটো কাৰণে মই এই এমটেক্সৰ এইটোৱে অকল অনলি ওৱান এইখনে যে আছে যিখনত মানে গ্ৰেপ ৰেলটো গুচাব নালাগে, সেইটো কাৰণে মই এইখন অৰ্ডাৰ কৰিলোঁ। তো দামটো অৱশ্যে বেছি, কমেও 2050 মান পৰিছে, মোৰ অলপ ডিছকাউণ্টত। এতিয়া বাৰু অলপ দাম বাঢ়িছে ফ্লিপকাৰ্টত, এই 2200-2300 মান হৈছে। তো আপোনালোকে কেনে লাগিছে এইখন কমেণ্টত জনাব।